হে এভৰিৱান, স্বাগতম জনাইছোঁ অন্য এটি মিনি ব্লগলৈ। এইফালে আজি মিনি ব্লগটো ৰাতিপুৱা নেমু পানীৰে আৰম্ভ কৰি দিছোঁ। এইফালে হৈ গৈছে আমাৰ বাৰে মিয়া আৰু এইটো হৈ গৈছে আমাৰ ছোটে মিয়া। এহেঁতক নোথোৱাকৈ মোৰ ব্লগ আৰম্ভ হয় জানো। তাৰপিছত এতিয়া দুপৰীয়া খানাৰ কাৰণে এনেকৈ এইটো পংকজৰ ৰেচিপি বনাইছোঁ। জলকীয়া, নিমখ, আলু আৰু মাছৰ পিচ এনেকৈ দি পূৰা উতলাই পেলাই মাছৰ সনা। সি খাই বৰ ভাল পায়, এনেই মাছ ফ্ৰাই খাই বহুত বেয়া পায়, এনেকৈ পিটিকা কৰিলে খাই ভাল পায়। সেইকাৰণে এনেকৈয়ে বনাই খুৱাই পঠিয়ালোঁ। আৰু এইফালে আমাৰ বাইদেউ দেখিছে ন, ভিডিঅ' কৰা একদম ফটো তোলাত ব্যস্ত। বাহিৰত চাওকচোন ইমানেই ৰ'দ দিছে, মায়ে সেইকাৰণে গাৰুকেইটা এনেকৈ ৰ'দতে দি দিছে। এতিয়া পিছত ৰ'দটো নাইকিয়াই হ'ল সেইডোখৰৰ পৰা। তাৰপিছত এইফালে পাত ছিঙাইছিলে, সেয়াই থৈ দিছে। আজি পিছে কোৱালিটি পাত হয় এইখিনি, সেইকাৰণে কম অকণমান। কোৱালিটি পাত মানে বেছি ছিঙিব নোৱাৰে, বহুত সৰু সৰু থাকে যে, সেইকাৰণে। তথাপি আমাৰকেইজনীয়ে বেছিয়ে ছিঙে বাৰু। তাৰপিছত এইফালে এতিয়া আকৌ গধূলি দৰৱ মৰাব, সেইকাৰণে মই পটককৈ মেগী আৰু চাহ বনাই তাক খুৱাই পঠিয়ালোঁ। আৰু এইফালে ক'ল্ড কফি বনাইছোঁ, আমি তিনিজনীয়ে খাই লৈছোঁ। তো সেয়াই আছিলে আৰু আজি মিনি ব্লগটো। কেনেকুৱা লাগিলে কমেণ্টত ক'বলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।